নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আৰম্ভ হ'ব। আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ BH কলেজ আপোনালোকে হাউলি ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ গ্ৰেড 3ৰ আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ টোটেল আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিলে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ গ্ৰেড 4ৰ। গ্ৰেড 4 টোটেল আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু গ্ৰেড 4 পদটোৰ বাবে মাথো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কোনো ধৰণৰ আপোনালোকৰ ডিপ্ল'মা নালাগে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু SC ST হ'লে আপোনালোকে 45 বছৰলৈকে, আৰু আপোনালোকে OBC হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আপোনালোকে গ্ৰেড 3 পদটোৰ বাবে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু গ্ৰেড 4 পদসমূহৰ বাবে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে BH কলেজ হাউলিত আপোনালোকে পোষ্টযোগে আপোনালোকে পঠাব লাগিব। আৰু আবেদনৰ সময় দিয়া হৈছে আপোনালোকৰ 15 দিন আপোনালোকৰ আবেদন কৰিবৰ কাৰণে সময় দিয়া হৈছে। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।